ভগবন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়। কৃষ্ণৰ কৃপাতে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। আচল প্ৰসাদ কি? আচল প্ৰসাদ হৈছে ভগৱন্তৰ কৃপা লাভ কৰা। দে বাপাই হ'ব। এতিয়া বহুত ভাবে যে আমি যে শৰাইখন আগবঢ়াইছোঁ আৰু ভকতে আমাক যে প্ৰসাদ দিব, সেইটোৱে আচল প্ৰসাদ বুলি ভাবিছোঁ। কিন্তু সেইটোও প্ৰসাদেই হয়, কাৰণ বিষ্ণুৰ এজন সদাচাৰ ভকতে ভগৱন্তক অনেক নিয়ম নীতিৰে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা প্ৰেম ভক্তি ভাৱেৰে অকপট ভাৱেৰে শুদ্ধ হৃদয়েৰে যি ভগৱন্তক অৰ্পণ কৰিছে, সেইটোকে প্ৰসাদ বুলি কৈছে। দে বাপাইসকল, সেইকাৰণে চব জেগাত প্ৰসাদ খাবও নালাগে। বোলে ভগৱন্তক অৰ্পণ নকৰা বস্তুটো প্ৰসাদ হ'ব নোৱাৰে। বাপাইসকল ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ভগৱন্তক অৰ্পণ নকৰা বস্তুটো কেতিয়াও মানে প্ৰসাদ নহয়। অৰ্পণ নকৰা বস্তুটো প্ৰসাদ নহয়। আৰু আমি কোনোবা এটা জেগাত বোলে গছৰ গুৰি এটাত পূজা কৰি আছে, তাতো প্ৰসাদ ওলাইছে, হয়নে বাৰু? ক'ৰবাত বোলে মানুহে বোলে এনেই বোলে কিবা কিবি মুখ বুট কৰি কিনি আপোনাক প্ৰসাদ দি দিছে, তেওঁ প্ৰসাদ বুলি দি দিছে। তেওঁ কিমান দিন গায়ে নাই ধোৱা, অ হৰি ওৰাম, তাকো আপুনি মই প্ৰসাদ বুলি খাই দিছোঁ, হয়নে বাৰু? সেইটো প্ৰসাদ নহয়। প্ৰসাদ কোনটো হয়? যি শুদ্ধ চিতেৰে শুদ্ধ মনেৰে ভক্তি ভাৱেৰে অকপট ভাৱেৰে ভগৱন্ত কৃষ্ণক অৰ্পণ কৰিছে। মুখ হওক, বুট হওক, কল হওক, নাৰিকল হওক, নদ্ৰব্যৰে অৰ্পণ কৰা বস্তুৱে হৈছে প্ৰসাদ। আৰু এই প্ৰসাদটো আপুনি মই ভকতৰ সংগতে বহি খাব লাগে দেই। বহুতে আকৌ ভকতৰ সংগত বহি প্ৰসাদ নাখায়, বোলে আপোনাক প্ৰসাদ যাচি দিলেও বোলে আপুনি ৰাখকচোন প্ৰসাদটো, মই বেলেগ কামটো কৰি ল'ম বুলি ভাবে। বাপাইসকল আপোনালোকক অনুৰোধ জনাইছোঁ, বোলে প্ৰসাদটো আপুনি আগতেই খাই ল'ব, বাকী কাম বোলে পিছত কৰিব। অ হৰি অ ৰাম, বোলে প্ৰসাদটো আপোনাক ভগৱন্তই কৃপা কৰি দিছে। বহুতে আকৌ বোলে ভাবে বোলে প্ৰসাদটো অলপ দেৰিকৈ খাম, মা প্ৰসাদ ভাগ, আৰু বোলে মই কামবিলাক কৰি লওঁ, এই বুলি ভাবে। কিন্তু প্ৰসাদ আপুনি আগতে খাব লাগিব। আৰু বহুতে আকৌ এনেকুৱা এটা কাম কৰে, বোলে প্ৰসাদ বোলে ঘৰত যেতিয়া পাই লৈ যায়, বোলে তাতো বোলে দাল চব্জি তৰকাৰী বনাই কিনি প্ৰসাদ খায়। অ হৰি অ ৰাম, বোলে প্ৰসাদটোক ইমান অমান্যতা কৰিব নাপায় দেই বাপাইসকল, মনত ৰাখিব। কিন্তু এটা কথা, বোলে বেছিকৈ যদি প্ৰসাদ ভকতে দি দিয়ে, উপায়টো নাই, প্ৰসাদটোতো পেলাইও দিব নোৱাৰি, হয়নে বাৰু? সেইকাৰণে ভকতে ভাবে আৰু ইয়াক আৰু কি কৰিম, আৰু যিহেতু বোলে দাল চব্জি বনাই কিনি খাই দিয়াই ভাল বুলি প্ৰসাদটোক দাল চব্জি বনাই দিয়ে। বোলে সেইটো কৰিলেও ইমান অপৰাধ নহ'ব, দাল চব্জি বনাই খাই দিয়ক। কিন্তু অপৰাধ ক'ত আছে জানেনে বাপাইসকল? অপৰাধ এইটোৱেই যে বিষ্ণুৰ ভগৱন্তৰ নিৰ্মালী প্ৰসাদ বোলে ভগৱন্তৰ ভকতৰ বাহিৰে যদি আপুনি কাৰোবাক দি দিয়ে খাবলৈ উপজাচি, সেইটোৱে আপোনালোকৰ ডাঙৰ অপৰাধ হ'ব, সেইটোৱে নৰকত পৰিব। আপোনাৰ কিছুমানে চাব, নামঘৰলৈ আহে, প্ৰসাদৰ টোপোলা পায়, অ বাপ বোলে এটা কাম কৰক, বোলে কি হ'ল, মোৰ ঘৰত ভাড়াঘৰ বোলে 2 ঘৰ ভাড়াঘৰ আছে, তাতো বোলে 2 ঘৰ মানুহ আছে, এই ভাড়াঘৰৰ কাৰণে 2টা টোপোলা দিয়কচোন। অ হৰি অ ৰাম, ভাড়াঘৰৰ কাৰণে প্ৰসাদ বিচাৰি লৈ যায়। ভাড়াঘৰৰ মানুহে কোনোদিন নামঘৰে দেখা নাই, ঈশ্বৰৰ সেৱাৰ কথা নাজানে, ভক্তিৰ কথা নাজানে, কোনো ভাৱনা নাই, ঈশ্বৰৰ প্ৰতি প্ৰেম নাই, তেওঁক গৈ কিনি আপুনি ভগৱন্তৰ প্ৰসাদ দি দিলে। বাপাইসকল বোলে দাইল চব্জি বনাই খাই দিব, কিন্তু সেইসকলক নিদিব যিসকল বোলে কোনোদিন ভগৱন্তক চিনিয়ে নাই পোৱা, ভক্তি বোলে ভগৱন্তৰ লগত কোনোদিন সম্পৰ্কই নাই, তেনেলোকক যদি আপুনি প্ৰসাদ দি দিয়ে, ভগৱন্ত কৈছে সেইজন আটাইতকৈ দ্ৰোহী মোৰ। অ হৰি অ ৰাম, সাৱধান। ভগৱন্তৰ প্ৰসাদ লাগিলে ঘৰতেই, পাৰিলে আপোনাৰ গৰুটোক খুৱাই দিব। বোলে গৰু কোন? বোলে গৌ মাতা হয় নে? গৰুত ভগৱন্ত আছে, লাগিলে আপুনি গৰুটোক প্ৰসাদটো খুৱাই দিব, পেলাই নিদিব। কিন্তু এইটো এটা ডাঙৰ অপৰাধ। আপুনি গৰুটোক খুৱাই দিব, লাগিলে দাইল চব্জি বনাই খাই দিয়ক,
কিন্তু সেই মহাপ্ৰসাদটো কিন্তু ভগৱন্তৰ ভকতৰ বাহিৰে আনক কিন্তু আপোনালোক নিদিব। যি ভগৱন্তৰ মহিমা জানে, ভগৱন্তৰ ভক্তি যোনে লাভ কৰিছে, সেইসকলকে ভগৱন্তৰ প্ৰসাদ পোৱাৰ মানে যোগ্যতা থাকে বাপাসকল দেই। যোনে ইয়ালৈ আহিছে, যোনে ইয়াৰ ওপৰত শ্ৰদ্ধা আছে, যাৰ ভগৱন্তৰ প্ৰতি ভক্তি আছে, তেওঁকে প্ৰসাদ দিব। বাপাসকল 1 মিনিট সময় হৰিৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰিয়ে